তাৰ পাছত যীশু গালিল সাগৰ অৰ্থাৎ তিবিৰিয়া সাগৰৰ সিপাৰলৈ গ'ল আৰু তেওঁ যি যি আচৰিত কৰ্ম ৰোগীবিলাকত কৰিলে সেইবোৰ দেখি বৰ এজুম মানুহ তেওঁৰ পাছে পাছে তাতে যীশু পৰ্বতত উঠি সেই ঠাইতে শিষ্যবিলাকে সৈতে বহি তেতিয়া যিহুদীবিলাকৰ নিস্তাৰ পৰ্ব ওচৰ তাতে যীশুৱে চকু তুলি চাই বৰ এজুম মানুহক নিজৰ ওচৰলৈ অহা দেখি ফিলিপক সুধিলে, এওঁবিলাকে খাবলৈ আমি আহাৰ ক'ত কিনিবলৈ পাম? এই কথা তেওঁক পৰীক্ষা কৰিবলৈ তেওঁ ক'লে, কিয়নো তেওঁ কি কৰিব তাক তেওঁ নিজে নাজানিছিল। ফিলিপে তেওঁক উত্তৰ দিলে, এওঁবিলাকৰ একোজনে গাই প্ৰতিশ্ৰুতি অলপকৈও পায়, তথাপি 200 আধুলিৰ পিঠা হ'লেও নুজুৰিব। চিমন পিতৰৰ ভায়েক আন্দ্ৰিয় নামেৰে তেওঁৰ শিষ্যবিলাকৰ এজনে তেওঁক ক'লে, যাৰ 5টা জবৰ পিঠা আৰু 2টা সৰু মাছ আছে, এনে এটি ল'ৰা ইয়াত আছে। কিন্তু ইমান মানুহৰ মাজত সেয়ে কি হ'ব? যীশুৱে ক'লে, মানুহবিলাকক বহিব দিয়া। সেই ঠাইতে ভালেমান ঘাঁহ আছিল। তাতে লেখৰ 5,000 মান মানুহ। তাতে যীশুৱে সেই পিঠালৈ ঈশ্বৰৰ স্তুতি কৰি বহাবিলাকক ভাগ কৰি দিলে। He did the same with the fish. আৰু খোজে মানে মাছক সোধে, As they wanted. পাছে তেওঁবিলাক তৃপ্ত হলত তেওঁ শিষ্যবিলাকক ক'লে, ইয়াৰ একো যেন নষ্ট নহয়। এই নিমিত্তে ভঙা পিঠাৰ অৱশেষখিনি চপাই লোৱা। তাতে তেওঁলোকে সেই 5টা জবৰ পিঠাৰ পৰা খোৱাবিলাক লৈ অৱশিষ্ট থকা ভঙা পিঠাখিনি চপাই 12টা পাচি পূৰ কৰিলে। তেওঁ দেখুওৱা এই আচৰিত চিন দেখি সেই মানুহবিলাকে কোৱাকৈ কৰিলে, নিশ্চয় এওঁৱে জগতলৈ আহিব লগা সেই ভাৱবাদী। এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে। যীশুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গ'ল। পাছে সন্ধ্যা হলত শিষ্যবিলাক সাগৰৰ তীৰলৈ গৈ নাৱত উঠি কফৰনাহুম নগৰৰ ফাললৈ পাৰ হৈ আহিবলৈ গ'ল। তেতিয়া এন্ধাৰ হলতো যীশু তেওঁলোকৰ ওচৰলৈ অহা আৰু বৰ বতাহ হোৱাত সাগৰত ঢৌ উঠিল। তাতে তেওঁলোকে নাও বাই বাই 3-4 মাইলমান বাট গ'লত Stirring up the water.
যীশু সাগৰৰ ওপৰত খোজকাঢ়ি নাৱৰ ওচৰলৈ অহা দেখি তেওঁলোকৰ ভয় লাগিল। When they saw Jesus walking on the water, coming near the boat, and they were terrified. কিন্তু তেওঁ তেওঁলোকক ক'লে, মইহে, ভয় নকৰিবা। তাতে তেওঁলোকে তেওঁক নাৱত গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে। আৰু যি ঠাইলৈ যাত্ৰা কৰিছিল নাৱে তেতিয়াই সেই ঠাই পালে। They were heading for. Next day, the পাছদিনা সিপাৰে থকা লোকসমূহে দেখিলে যে এখন নাৱত বাজে সেই ঠাইত আন নাও নাছিল, আৰু যীশু শিষ্যবিলাকে সৈতে সেই নাৱত নুঠিল, অকল শিষ্যবিলাকে গৈছিল। কিন্তু তিবিৰিয়াৰ পৰা আন নাও আহি যি ঠাইত প্ৰভুৱে ঈশ্বৰৰ স্তুতি কৰিলত লোকসমূহে পিঠা খাইছিল সেই ঠাই ওচৰ পালেহি। এতেকে যীশু সেই ঠাইত নাই, শিষ্যবিলাকো নাই। ইয়াকে দেখি সেই লোকসমূহে নাৱত উঠি যীশুক বিচাৰি কফৰনাহুমলৈ আহিল। তাতে তেওঁবিলাকে সাগৰৰ সিপাৰে তেওঁক দেখা পাই ক'লে, ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল? যীশুৱে তেওঁবিলাকক উত্তৰ দি ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, আচৰিত চিন দেখাৰ কাৰণে নহয়, পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছা। ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা, কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব, কিয়নো পিতৃ অৰ্থাৎ ঈশ্বৰে তেওঁক মোহৰ মাৰিলে। তাতে তেওঁবিলাকে তেওঁক সুধিলে, ঈশ্বৰৰ মনোনীত কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে? যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ঈশ্বৰে যিজনক পঠালে তেওঁক বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। তাতে তেওঁবিলাকে তেওঁক ক'লে, আমি দেখিয়েই তোমাক বিশ্বাস কৰিবলৈ তুমি কি চিন দেখুৱাইছা, কি কৰ্ম কৰিছা? আমাৰ পিতৃসকলে অৰণ্যৰ মাজত মান্না খাবলৈ পাইছিল, যেনেকৈ লিখা আছে, তেওঁবিলাকে খাবলৈ তেওঁ স্বৰ্গৰ পৰা আহাৰ দিলে। তাতে যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকক ঈশ্বৰৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃয়েহে তোমালোকক দিয়ে। কিয়নো যি আহাৰে স্বৰ্গৰ পৰা নামি জগতকেই জীৱন দিয়ে, সেয়ে ঐশ্বৰিক আহাৰ। তাতে তেওঁবিলাকে তেওঁক ক'লে, হে প্ৰভু, সেই আহাৰ আমাক সদায় দিয়ক। যীশুৱে তেওঁবিলাকক ক'লে, জীৱন দিওঁতা আহাৰ ময়েই। যিজন মোৰ ওচৰলৈ আহে তেওঁ কোনোমতেই ভোক নালাগিব, আৰু যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। কিন্তু মই তোমালোকক ক'লো, মোক দেখিও তোমালোকে বিশ্বাস নকৰা। পিতৃয়ে মোক যি যি দিছে সেই সকলোৱেই মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতেই বাহিৰ নকৰিম। কিয়নো মই মোৰ নিজৰ বাঞ্ছা পূৰ কৰিবলৈ নহয়, মোক পঠোৱাজনৰহে বাঞ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছো। মোক পঠোৱাজনৰ বাঞ্ছা এই যে তেওঁ মোক যি সকলো দিলে তাৰ একোকে নেহেৰুৱাই শেষৰ দিনা যেন তাক তোলো। কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায়, আৰু শেষৰ দিনা মই তেওঁক তুলিম। যিহুদীবিলাক অসন্তুষ্ট হৈ পৰিল, কাৰণ যীশুৱে কৈছিল, স্বৰ্গৰ পৰা নমা আহাৰ ময়েই। জোচেফৰ পুতেক যীশু, যাৰ মাক বাপেকক আমি জানো, এওঁ সেইজন নহয়নে? তেন্তে স্বৰ্গৰ পৰা নামি আহিছো, এই কথা এতিয়া কেনেকৈ কয়? যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ইজনে সিজনে বোলমাত নকৰিবা।
মোক পঠোৱা পিতৃ আকৰ্ষণ নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে আৰু শেষৰ দিনা মই তেওঁক তুলিম তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হ'ব বুলি ভাৱবাদীসকলৰ পুস্তকত লিখা আছে পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে কোনেও যে পিতৃক দেখিলে এনে নহয় কেৱল যিজন ঈশ্বৰৰ পৰা হয় তেওঁহে পিতৃক দেখিলে মই তোমালোকক অতি স্বৰূপকৈ কওঁ যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে জীৱন দিওঁতা আহাৰ ময়েই তোমালোকৰ পিতৃসকলে অৰণ্যত মান্না খায়ো মৰিল মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ এই স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই যদি কোনোৱে এই আহাৰ খায় তেন্তে তেওঁ সদায় জীৱ আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম সিয়ে মোৰ মাংস তাতে যিহুদীবিলাকে ইজনে সিজনে বাদ বিচাৰ কৰি ক'লে আমি খাবলৈ এই মানুহে নিজৰ মাংস আমাক কেনেকে দিব পাৰে যীশুৱে তেওঁবিলাকক ক'লে মই তোমালোকক অতি স্বৰূপকৈ কওঁ মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে তোমালোকৰ নিজত জীৱন নাই যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু শেষৰ দিনা মই তেওঁক তুলিম কিয়নো মোৰ মাংসই স্বৰূপ আহাৰ আৰু মোৰ তেজেই স্বৰূপ পেয় যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনে মোত নিবাস কৰে মই তাত নিবাস কৰোঁ জীৱন মই পিতৃয়ে যেনেকৈ মোক পঠালে আৰু মই পিতৃৰ দ্বাৰাই জীওঁ তেনেকৈ যিজনে মোক খায় সেইজনে মোৰ দ্বাৰাই জীৱ স্বৰ্গৰ পৰা নমা আহাৰ এই পিতৃসকলে যেনেকৈ খায়ো মৰিল তাৰ নিচিনা নহয় যিজনে এই আহাৰ খায় সেইজন সদায় জীৱ কফৰনাহমত উপদেশ দিয়া সময়ত তেওঁ এইবোৰ কথা নামঘৰত ক'লে তাতে তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি ক'লে ই বৰ টান কথা ইয়াক কোনে শুনিব পাৰে তেওঁৰ শিষ্যবিলাক অসন্তুষ্ট হৈ ভোৰ ভৰোৱা কথা মনতে জানি তেওঁলোকক ক'লে এই কথাই তোমালোকৰ বিঘিনি জন্মাইছেনে তেন্তে মানুহৰ পুত্ৰক আগৰ থকা ঠাইলৈ উঠা দেখিলে কি কবা আত্মাহে জীৱন দিওঁতা মাংস একো উপকাৰী নহয় মই তোমালোকক যিবোৰ কথা কৈছো সেই কথাই আত্মা আৰু জীৱন কিন্তু তোমালোকৰ মাজত কোনো কোনো অবিশ্বাসী আছে কিয়নো কোনোৱে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত সোধাই দিব তাক যীশুৱে আদিৰে পৰা জানি আছে তেওঁ আৰু ক'লে এই নিমিত্তে মই তোমালোকক কৈছিলো পিতৃৰ পৰা শক্তি দিয়া নহলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে তাৰে পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিল এতেকে যীশুৱে 12জন পাচনিক ক'লে তোমালোকেও যাবলৈ ইচ্ছা কৰা নে চিমন পিতৰে তেওঁক উত্তৰ দিলে হে প্ৰভু আমি কাৰ ওচৰলৈ যাম অনন্ত জীৱনৰ কথা আপোনাৰহে আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰ জনা ইয়াকে আমি বিশ্বাস কৰি জানিছো যীশুৱে তেওঁলোকক উত্তৰ দিলে মই তোমালোক 12জনক মনোনীত কৰা নাইনে কিন্তু তোমালোকৰ মাজতো এজন চৈতান আছে স্কুৰিকীয়া চিমনৰ পুত্ৰ জিহুদাৰ বিষয়ে তেওঁ এই কথা কয় কিয়নো 12জনৰ মাজৰ যিটোৱে তেওঁক শত্ৰুৰ হাতত সদাই দিব সেইটোৱেই সি তাৰ পাছত যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ উপায় বিচৰাত যীশুৱে যিহুদিয়াত ফুৰিবলৈ ইচ্ছা নকৰি গালিলত ফুৰিলে সেই সময়ত যিহুদীবিলাকৰ পূজাপৰ্ব ওচৰ হলত তেওঁৰ ভায়েকহঁতে তেওঁক ক'লে তুমি যি কৰ্ম কৰিছা তোমাৰ শিষ্যবিলাকেও যেন সেইবোৰ দেখে এই কাৰণে এই ঠাই এৰি যিহুদিয়ালৈ যোৱা কিয়নো প্ৰখ্যাত হ'ব খুজিলে কোনেও নিজে গুপুতে কৰ্ম নকৰে
যদি এইবোৰ কৰ্ম কৰা তেন্তে নিজকে জগতক দেখুওৱা। কিয়নো তেওঁৰ ভায়েকহঁতেও তেওঁক বিশ্বাস নকৰিছিল। এতেকে যীশুৱে তেওঁলোকক ক'লে, মোৰ সময় এতিয়াও হোৱা নাই, কিন্তু তোমালোকৰ সময় সদায় হৈ আছে। জগতে তোমালোকক ঘৃণাব নোৱাৰে, মুখে ঘৃণ কৰে, কিয়নো তেওঁবিলাকৰ কৰ্ম মন্দ বুলি মই তেওঁবিলাকৰ বিষয়ে সাক্ষ্য দিছো। তোমালোক এই পৰ্বতলৈ যোৱা, মই এতিয়া এই পৰ্বতলৈ নাযাওঁ, কিয়নো মোৰ কাল এতিয়াও পূৰ হোৱা নাই। তেওঁলোকক এই কথা কৈ তেওঁ গালিলতে থাকিল। কিন্তু তেওঁৰ ভায়েকহঁত সেই পৰ্বলৈ গ'লত পাছত তেওঁ প্ৰকাশকৈ নহয়, প্ৰায় গুপুতে গ'ল। তেতিয়া পৰ্বৰ মাজত যিহুদীবিলাকে তেওঁক বিচাৰি সুধিলে, এইজন ক'ত আছে? আৰু লোকসমূহৰ মাজত তেওঁৰ কথাত অনেক বাদ বিচাৰ লাগিল। কোনে ক'লে, তেওঁ উত্তম মানুহ। আন কোনোৱে ক'লে, নহয়, লোকসমূহক ভুলাইছেহে। কিন্তু যিহুদীবিলাকৰ ভয়ত কোনেও তেওঁৰ বিষয়ে প্ৰকাশকৈ কথা নক'লে। কিন্তু যেতিয়া পৰ্বৰ মাজ সময় হ'ল, তেতিয়া যীশুৱে ধৰ্মধামলৈ গৈ উপদেশ দিবলৈ ধৰিলে। Jesus went to the temple and began teaching. তাতে যিহুদীবিলাকে বিস্ময় মানি ক'লে, এওঁ নিশিকাকৈ জ্ঞান বিদ্যা কেনেকৈ জানিলে? তাতে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱাজনৰহে। যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয়, আৰু মই নিজৰ পৰা কওঁ, তেওঁ তাক জানিব। যিজনে নিজৰ পৰা কয় তেওঁ নিজৰ মৰ্যাদা বিচাৰে, কিন্তু যিজনে পঠোৱাজনৰ মৰ্যাদা বিচাৰে তেওঁ সত্য, আৰু তেওঁত একো অধৰ্ম নাই। মুচিয়ে তোমালোকক বিধান দিয়া নাইনে? তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰে। মোক বধ কৰিবলৈ কিয় উপায় বিচাৰিছা হওক? লোকসমূহে উত্তৰ দিলে, তুমি ভূতে পোৱা, তোমাকনো কোনে বধ কৰিবলৈ উপায় বিচাৰিছে? যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, মই এটা কৰ্ম কৰিলো, তাতে তোমালোক সকলোৱে বিস্ময় মানিছা। মুচিয়ে তোমালোকৰ সুন্নত কৰাৰ ৰীতি দিলে, সেয়ে যে মুচিৰ পৰা হৈছে এনে নহয়, ওপৰ পুৰুষৰ পৰাহে। তাতে বিশ্বাম্বাৰতো মানুহৰ সুন্নত কৰা হওক। এই হেতু মুচিৰ বিধানৰ উলংঘন নহবলৈ তোমালোকে যদি বিশ্ৰামবাৰে মানুহৰ সুন্নত কৰা, তেন্তে মই যে বিশ্ৰামবাৰে এজন মানুহক গোটেই সুস্থ কৰিলো, সেইকাৰণে তোমালোকে মোলৈ খং কৰিছানে? ওপৰে ওপৰে চাই সুদবিচাৰ নকৰি ন্যায় বিচাৰ কৰা হওক। তেতিয়া জেৰুচালেমৰ কোনোৱে ক'লে, তেওঁবিলাকে যিজনক বধ কৰিবলৈ উপায় বিচাৰে সেইজন এওঁ নহয়নে? কিন্তু চোৱা, তেওঁ প্ৰকাশকৈ কথা কৈছে, তথাপি তেওঁলোকে এওঁক একো নকয়। এওঁৱে খ্ৰীষ্ট হয় বুলি শাসনকৰ্তাসকলে নিশ্চয়কৈ জানিছে নেকি? কিন্তু এওঁ ক'ৰ পৰা হ'ল তাক আমি জানো, কিন্তু খ্ৰীষ্ট আহিলে তেওঁ ক'ৰ পৰা হয় তাক কোনেও নাজানিব। তেতিয়া যীশুৱে ধৰ্মধামত বৰ মাতেৰে উপদেশ দি ক'লে, তোমালোকে মোক জানা, আৰু ক'ৰ পৰা হলো তাকো জানা। মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যিজনে মোক পঠালে তেওঁ সত্য, তেওঁক তোমালোকে নাজানা। মই হলে তেওঁক জানো, কিয়নো মই তেওঁৰ পৰা হলো আৰু তেওঁৱেই মোক পঠালে। তাতে তেওঁবিলাকে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে। তথাপি কোনেও তেওঁৰ গাত হাত নিদিয়ে, কিয়নো তেতিয়া তেওঁৰ সময় হয়। কিন্তু লোকসমূহৰ অনেকে তেওঁক বিশ্বাস কৰি ক'লে, যেতিয়া খ্ৰীষ্ট আহিব, এই মানুহে দেখুওৱা চিনতকৈ জানো তেওঁ অধিক আচৰিত চিন দেখুৱাব? লোকসমূহে তেওঁৰ বিষয়ে এনে বাদ বিচাৰ কৰা ফৰিচীবিলাকে শুনি প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁক ধৰিবলৈ টেকেলাবোৰক পঠাই দিলে। তাতে যীশুৱে ক'লে, মই আৰু অলপ সময় তোমালোকৰ লগত থাকি মোক পঠোৱাজনাৰ ওচৰলৈ যাম। তোমালোকে মোক বিচাৰিবা, কিন্তু নাপাবা। মই যি ঠাইত থাকিম তোমালোকে তালৈও যাব নোৱাৰা। তেতিয়া যিহুদীবিলাকে ইজনে সিজনক ক'লে, আমি যে তেওঁক বিচাৰি নাপাওঁ, তেওঁনো কলৈ যাব? গ্ৰীকবিলাকৰ মাজত গোট হোৱা লোকৰ ওচৰলৈ গৈ গ্ৰীকবিলাকক উপদেশ দিব নেকি? তেওঁ যে কৈছে মোক বিচাৰিবা কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম তালৈ যাব নোৱাৰিবা, এইটোনো কি কথা?
পাছে পৰ্বৰ শেষ দিনা অৰ্থাৎ প্ৰধান দিনা যীশুৱে থিয় হৈ বৰ মাতেৰে ক'লে, কোনো মানুহৰ যদি পিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। যিকোনোৱে মোক বিশ্বাস কৰে ধৰ্মশাস্ত্ৰে কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব। তেওঁত বিশ্বাস কৰাবিলাকে যে আত্মা পাব তাৰ অৰ্থে তেওঁ এই কথা ক'লে, কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীশু মহিমান্বিত হোৱা নাই। এই সকলো কথা শুনি লোকসমূহৰ কোনোৱে ক'লে, স্বৰূপেই এওঁ সেই ভাৱবাদী। কোনোবিলাকে ক'লে, এওঁ খ্ৰীষ্ট। কিন্তু কিছুমানে ক'লে, খ্ৰীষ্ট জানো গালিলৰ পৰা ওলাব? খ্ৰীষ্ট দায়ুদৰ বংশ আৰু দায়ুদ থকা বেথলেহেম গাঁৱৰ পৰা ওলাব বুলি ধৰ্মশাস্ত্ৰই কোৱা নাইনে? এইদৰে তেওঁৰ বিষয়ে লোকসমূহৰ মাজত ভাগ ভাগ হ'ল। আৰু কিছুমানে তেওঁক ধৰিবলৈ ইচ্ছা কৰিছিল, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে। তাতে টেকেলাবোৰ প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ ওচৰলৈ আহিলত তেওঁবিলাকে সিহঁতক সুধিলে, কি কাৰণে তাক নানিলি? টেকেলাবোৰে উত্তৰ দিলে। সেইজনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই। তেতিয়া ফৰিচীবিলাকে উত্তৰ দিলে, তহঁতো ভুল গলি নেকি? শাসনকৰ্তা বা ফৰিচীবিলাকৰ মাজৰ কোনোবাই জানো তাত বিশ্বাস কৰিলে? কিন্তু বিধান নজনা এই লোকসমূহো অভিশাপ পোৱা। তেওঁবিলাকৰ মাজৰ যি এজন আগেয়ে তেওঁৰ ওচৰলৈ গৈছিল, সেই নিকদিমে তেওঁবিলাকক ক'লে, প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে আমাৰ বিধানে তেওঁক দোষী কৰেনে? তাতে তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে, তুমিও গালিলৰ মানুহ নেকি? বিচাৰি চোৱা, গালিলৰ পৰা ভাৱবাদী নোলায়। পাছে তেওঁবিলাক প্ৰতিজন নিজ নিজ ঘৰলৈ গ'ল।